নমস্কাৰ, এয়া হ'ল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা। অৱশেষত মেট্ৰিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ আৰ্হি প্ৰস্তুত কৰিলে বিশেষজ্ঞ কমিটিয়ে। এইবাৰ ফলাফলত ৰেংক দিয়া নহ'ব কোনো পৰীক্ষাৰ্থীক। নৱম দশম শ্ৰেণীৰ তথ্যৰ ভিত্তিত ফলাফল প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশেষজ্ঞ কমিটিয়ে। ইতিমধ্যে এনে তথ্য সংগ্ৰহ কৰা হৈছে বুলিও জানিবলৈ দিয়ে কমিটিয়ে। দুদিন ধৰি হোৱা মাৰাথন বৈঠকৰ পিছত চূড়ান্ত সিদ্ধান্তত উপনীত হয় বিশেষজ্ঞ কমিটি। আন ৰাজ্যৰ বোৰ্ডৰ আৰ্হিত সেৱায়ো কৰিব পৰীক্ষাৰ্থীৰ মূল্যায়ন। ইতিমধ্যে বিভিন্ন শিক্ষাবিদে আগবঢ়াইছে বহু পৰামৰ্শ। এনে পৰামৰ্শৰ ভিত্তিতো প্ৰস্তুত কৰা হৈছে মূল্যায়নৰ আৰ্হি। আজিয়ে বিশেষ কমিটিৰ প্ৰতিবেদন দাখিল কৰা হ'ব শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুক। অৱশ্যে এই প্ৰতিবেদন চৰকাৰে কেনেদৰে লয় তাৰ ওপৰতো নিৰ্ভৰ কৰিব বহু কথা। মুঠতে এই সমগ্ৰ বিষয়টোক লৈ যি জল্পনা কল্পনা চলি আছিল তাৰ কিছু অৱসান ঘটিছে। অৱশেষত মেট্ৰিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ আৰ্হি প্ৰস্তুত কৰিছে বিশেষজ্ঞ কমিটিয়ে। এইবাৰ ফলাফলত ৰেংক দিয়া নহ'ব কোনো পৰীক্ষাৰ্থীক। নৱম দশম শ্ৰেণীৰ তথ্যৰ ভিত্তিত ফলাফল প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশেষজ্ঞ কমিটিয়ে। ইতিমধ্যে এনে তথ্য সংগ্ৰহ কৰা হৈছে বুলিও জানিবলৈ দিয়ে কমিটিয়ে। দুদিন ধৰি হোৱা মাৰাথন বৈঠকৰ পিছত চূড়ান্ত সিদ্ধান্তত উপনীত হয় বিশেষজ্ঞ কমিটি। আন ৰাজ্যৰ বোৰ্ডৰ আৰ্হিত সেৱায়ো কৰিব পৰীক্ষাৰ্থীৰ মূল্যায়ন। ইতিমধ্যে বিভিন্ন শিক্ষাবিদে আগবঢ়াইছে বহু পৰামৰ্শ। এনে পৰামৰ্শৰ ভিত্তিতো প্ৰস্তুত কৰা হৈছে মূল্যায়নৰ আৰ্হি। এটা কম্প্ৰিহেনচিভ এটা সামগ্ৰিকভাৱে আমি এটা পৰ্যালোচনা কৰি বৈজ্ঞানিকভাৱে কোনো ধৰণৰ বায়াছ নথকাকৈ, আৰু আমাৰ যদি বায়াছ আছে এটাই বায়াছ আছে, ছাত্ৰ ছাত্ৰী ভাল হ'ব লাগে, অন্য একো নাই। তো এইখিনি আমি কৰিলোঁ, কৰি পেলাই আমি চৰকাৰক দিওঁগৈ। চৰকাৰে যদি গ্ৰহণ কৰে আমাৰ এইখিনি, তেতিয়া চৰকাৰে আপোনালোকক ক'ব। ৰেংক নাথাকে, এইবছৰ ৰেংক দিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰী ভালৰ কাৰণে আকৌ কাৰোবাক ৰেংক দিলে কোনোবাই ৰেংকটো দশমিকত ইফাল সিফাল হয়। আমিতো ইমান সেই পৰ্যায়ৰ আমি পাৰফেকশ্যনত আমি যাব নোৱাৰোঁ নহয় এতিয়া যিটো পৰিস্থিতি। গতিকে ৰেংক নাথাকে। তেওঁলোকৰ কাৰণে সুন্দৰ ব্যৱস্থা আছে, তাতে সকলোবিলাক আছে। এতিয়া আমি আপোনালোকে বুজি পাইছে, আমি গোটেইখিনি কাম কৰিলোঁ। আমাৰ আটাইকেইজনে আমি কেইবা ঘণ্টাও আমি কাম কৰিছোঁ। ইয়াততো কেইবা ঘণ্টাটো আছোঁৱেই, তাৰ বাহিৰেও ফোনত লগত যোগাযোগ কৰিছে। আৰু তেওঁলোকৰ নিজৰ নেটৱৰ্ক আছে, স্কুলৰ শিক্ষক আছে, প্ৰধান শিক্ষক আছে, প্ৰত্যেক তেওঁলোকৰ নিজৰ সেইবিলাকৰ পৰা অপিনিয়ন লৈছে। গ্ৰাউণ্ড লেভেলত কি হৈ আছে এইবোৰৰ খবৰবোৰ লৈছে। লৈ পেলাই আমি বহি অতি চিনচিয়াৰলি কৰিছে। আৰু মই এইখিনিয়ে ক'ব পাৰোঁ। আৰু মই মোৰ আটাইকেইজন সহকৰ্মীৰ প্ৰতি মই কৃতজ্ঞতা জনাইছোঁ এইটো সুযোগতে। এইবাৰ ফেইল কৰাৰ কথা এইটোতো আমি ক'ব নোৱাৰোঁ, পলিচিটোৱে বনাই দিছোঁ। এই পলিচি মতে কেনেকৈ মূল্যায়ন হ'ব চাব। মূল্যায়ন কৰিলে কোনোবাই ফাৰ্ষ্ট ডিভিজন পাব, কোনোবাই ছেকেণ্ড ডিভিজন পাব, কোনোবাই ডিষ্টিংশ্যন পাব, কোনোবাই ষ্টাৰ পাব, কোনোবাই ফেইলো কৰিব হয়তো। জনতা ভৱনত কেবিনেট বৈঠকৰ অন্ত। মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেবিনেট বৈঠক। কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী অনুষ্ঠানক ভূমি আবণ্টন দিব ডিচিয়ে। LACৰ অনুমোদনৰ প্ৰয়োজন নাই। বৰছিং বেক কনিষ্টেবলত নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। হাতী মানুহৰ সংঘাতৰ ব্যৱস্থা ল'ব DFOই। অইল ONGCৰ ভূমি অধিগ্ৰহণক লৈও সিদ্ধান্ত। নগৰাঞ্চলত ভূমি অধিগ্ৰহণ কৰিলে দিব লাগিব 12 লাখ টকা। গ্ৰামাঞ্চলত ভূমি অধিগ্ৰহণ কৰিলে দিব লাগিব 10 লাখ টকা। 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলা চিকিৎসকক শ্লীলতাহানিৰ চেষ্টা চলোৱাৰ অভিযোগ। নয়নজ্যোতি ডেকা নামৰ চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। বৰবাৰী আৰক্ষী চকীত চিকিৎসকগৰাকীৰ বিৰুদ্ধে মহিলা চিকিৎসকগৰাকীয়ে দাখিল কৰিছে এজাহাৰ। ইতিমধ্যে মহিলা চিকিৎসকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে ডক্টৰ নয়নজ্যোতি ডেকাক। আটচল্লিছ ঘণ্টাৰ পিছত সন্ধান ওলাল মহানগৰীৰ প্ৰতিষ্ঠিত তথা সোহম চপীৰ নিৰুদ্দিষ্ট স্বত্বাধিকাৰী সন্দীপ জালানৰ। উত্তৰ প্ৰদেশৰ বাৰাণসীত মহানগৰ আৰক্ষীয়ে সন্ধান পাইছে সন্দীপৰ। নিৰুদ্দিষ্ট সন্দীপ জালানক শীঘ্ৰে গুৱাহাটীলৈ অনাৰ যো-জা কৰিছে অসম আৰক্ষীয়ে। মঙলবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল সোহম চপীৰ স্বত্বাধিকাৰীগৰাকী। ৪৮ ঘণ্টাৰ পিছত সন্ধান ওলাল মহানগৰীৰ প্ৰতিষ্ঠিত তথা সোহম চপীৰ নিৰুদ্দিষ্ট স্বত্বাধিকাৰী সন্দীপ জালানৰ। উত্তৰ প্ৰদেশৰ বাৰাণসীত মহানগৰ আৰক্ষীয়ে সন্ধান পাইছে সন্দীপৰ। নিৰুদ্দিষ্ট সন্দীপ জালানক
শীঘ্ৰে গুৱাহাটীলৈ অনাৰ যুঁজা কৰিছে অসম আৰক্ষীয়ে মঙলবাৰে সন্ধিয়াৰে পৰাই সন্ধানহীন হৈ আছিল সোহম চপিৰ স্বত্বাধিকাৰীগৰাকী আৰক্ষীৰ গুলিত নিহত ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰ অসম নাগালেণ্ড সীমান্তৰ গেলেকীত আৰক্ষীৰে গুলিত অৱসান ঘটিল এটা কুখ্যাত অধ্যায়ৰ ৪৩ বছৰ বয়সত ৪২টা হত্যাকাণ্ড সংঘটিত কৰা বুবুৰ মৃত্যুত স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষীৰ লগতে শ শ ভুক্তভোগীয়ে ৪২টা হত্যাকাণ্ড ড্ৰাগছ সৰবৰাহ গাড়ী চুৰি নকল নোটৰ বেহা অপহৰণ আৰু হানি ট্ৰেপিঙৰ শতাধিক গোচৰত অভিযুক্ত কুখ্যাত অপৰাধী বুবু কোঁৱৰক নিধন অৱসান ঘটিলে ক'লা অধ্যায়ৰ ৰাজ্যৰ অপৰাধ জগতৰ অন্যতম খলনায়ক বুবু কোঁৱৰে ড্ৰাগ আৰু মাৰণাস্ত্ৰ সৰবৰাহ কৰিবলৈ গেলেকী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ নাগালেণ্ড সীমান্তলৈ অহাৰ খবৰ পাইছিল শিৱসাগৰ আৰক্ষীয়ে এই খবৰ পোৱা মাত্ৰকে বেহুৰ ৰচিলে আৰক্ষীয়ে বুধবাৰে সন্ধিয়া ৬:৪৫ আৰক্ষীৰ বেহুত সোমাল বুবু এখন স্কুটিৰে এজন সতীৰ্থৰ সৈতে অহা বুবুক ৰবলৈ নিৰ্দেশ দিলে আৰক্ষীয়ে কিন্তু ৰোৱাৰ সলনি চলন্ত স্কুটিৰ পৰাই গুলী চলালে বুবুৱে গুলীৰেই প্ৰত্যুত্তৰ দিলে আৰক্ষীয়ে ১৫ৰ পৰা ১৭ মিনিটৰ গুলীচালনাৰ পাছত হঠাৎ নিস্তব্ধ হৈ পৰিল গেলেকীৰ নাগালেণ্ড সীমান্ত তাৰ পাছতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গুলীৰে থকা সৰকা হোৱা বুবু কোঁৱৰক গেলেকী চিকিৎসালয়লৈ নিয়াৰ বাটতে মৃত্যুৰ শীতল কোলাত ঢলি পৰিল দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰ পুলিচ পাৰ্টি আৰু যেটো মিসক্ৰিয়েণ্টছ আছিলে তেওঁলোকৰ মাজত অৰাউণ্ড 15-17 মিনিটছ লৈকে ফায়াৰিং হৈছে তাৰ পিছত যেতিয়া ফায়াৰিং বন্ধ হ'ল তো সাৰ্চ ষ্টাৰ্ট কৰিলে তেতিয়া পালে এজন মানুহ ইনজুৰ্ড কণ্ডিশ্যনত পিছতে টু আইডেণ্টিফাই হ'ল কি ই বুবু কোঁৱৰ হয় যেতিয়া হস্পিটেলত গৈ পাইছে ডক্টৰ ব্ৰাউট ডেড ডিক্লেয়াৰ কৰিছে পুনৰ ঘটনাস্থলীত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিলে এই স্কুটিখনৰ লগতে 7.65 mm পিস্তল 5 ৰাউণ্ড সক্ৰিয় গুলী আৰু ড্ৰাগ ভৰ্তি 10টা কণ্টেইনাৰ কিন্তু আৰক্ষীয়ে জালত পেলাব নোৱাৰিলে বুবুৰ সৈতে অহা সতীৰ্থক এতিয়াও সাৰ্চ অপাৰেশ্যন যেটো আছে কণ্টিনিউড আছে কিয়নো বুবু কোঁৱৰ লগত এজন আৰু মানুহ আছিলে সি পলাইছে তো তাক আমি এপ্ৰিহেণ্ড কৰিবৰ কাৰণে এতিয়াও সাৰ্চ পুলিচ টিম সাৰ্চ কৰি আছে ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে সম্পন্ন কৰিছে জঘন্য অপৰাধী বুবু কোঁৱৰৰ মৰণোত্তৰ পৰীক্ষা হয়তো বৃহস্পতিবাৰৰ ভিতৰতে শিৱসাগৰ জিলাৰ আমগুৰিৰ ৰতনপুৰীয়া গাঁৱত থকা পৰিয়ালক আৰক্ষীয়ে সমজাই দিয়াৰ সম্ভাৱনা আছে বুবুৰ মৃতদেহ ৪২টা হত্যাকাণ্ডৰ লগতে ড্ৰাগ সৰবৰাহ গাড়ী চুৰি নকল নোটৰ বেহা অপহৰণ আৰু হানি ট্ৰেপিঙৰ দৰে জঘন্য অপৰাধত জড়িত থকা বুবু কোঁৱৰৰ নিধনত স্বস্তিৰ নিশ্বাস পেলাইছে অসম আৰক্ষীৰ লগতে শ শ ভুক্তভোগী পৰিয়ালে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নো ভেকচিন নো চেলাৰী ৰাজ্যৰ চৰকাৰী ফ্ৰণ্টলাইন বিষয়া কৰ্মচাৰীৰ বাবে এতিয়া জৰুৰী কোভিডৰ টিকাকৰণ চলিত মাহৰ দৰমহা লাভৰ পূৰ্বে ৰাজ্য চৰকাৰৰ সকলো ফ্ৰণ্টলাইন কৰ্মচাৰীয়ে ল'ব লাগিব কৰোনাৰ প্ৰতিষেধক দৰমহাৰ বাবে জৰুৰী ভেকচিন ফ্ৰণ্টলাইন কৰ্মচাৰীৰ বাবে টিকাকৰণ বাধ্যতামূলক ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা ৰাজ্যত অব্যাহত আছে মেগা ভেকচিনেশ্যন ড্ৰাইভ কিন্তু এই পৰ্যন্ত বহু ফ্ৰণ্টলাইন চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লোৱা নাই কোভিডৰ প্ৰতিষেধক যাৰ ফলত চিন্তিত হৈ পৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগ কিয়নো এনে ফ্ৰণ্টলাইন বিষয়া কৰ্মচাৰীৰ পৰা কৰোনাৰ সংক্ৰমণৰ আশংকা অধিক কোভিড বিৰোধী এই যুঁজখনত জয়ী হ'বৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা এতিয়াৰে পৰা সকলো চৰকাৰী ফ্ৰণ্টলাইন বিষয়া কৰ্মচাৰীয়ে ল'ব লাগিব কোভিডৰ প্ৰতিষেধক চলিত মাহৰ দৰমহা লাভৰ পূৰ্বে ৰাজ্য চৰকাৰৰ সকলো ফ্ৰণ্টলাইন বিষয়া কৰ্মচাৰীয়ে ল'ব লাগিব কৰোনাৰ টিকা দৰমহা দিয়াৰ পূৰ্বে কৰ্মচাৰীসকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভতো বিষয়া মুৰব্বীয়ে জনাব লাগিব চৰকাৰক অন্যথা দৰমহা লাভৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে এই কৰ্মচাৰীসকল ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে বুধবাৰে জাৰি কৰিছে এই নিৰ্দেশনা চলিত মাহৰ পৰাই প্ৰযোজ্য হ'ব এই নিয়ম ইতিমধ্যে কোভিডৰ দুয়োটা ভেকচিন লোৱা চৰকাৰী বিষয়া কৰ্মচাৰীক কাৰ্যালয়ত যোগদান কৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
43 বছৰত 42টা হত্যাকাণ্ডৰে হাত ৰাঙলি কৰা কোন এই বুবু কোঁৱৰ কেনেকৈ আৰম্ভ হৈছিল বুবুৰ অপৰাধী কাৰ্যকলাপ ৰাজনৈতিক হত্যাকাণ্ডৰ সৈতে কেনেকৈ সাঙুৰ খাইছিল বুবুৰ নাম এই সকলো সামৰি আগবঢ়াইছো আমাৰ পৰৱৰ্তী প্ৰতিবেদন 16 বছৰ বয়সতে অন্ধকাৰ জগতত ভৰি দিয়া এটা কুখ্যাত অপৰাধী বুবু কোঁৱৰ নাগালেণ্ডত জন্ম বুবুৰ ঘৰ আমগুৰিৰ ৰতনপুৰীয়া গাঁও পিতৃ নাগালেণ্ড আৰক্ষীৰ কনিষ্টেবল হোৱাৰ সূত্ৰে অসমৰ লগতে নাগালেণ্ডতো অবাধ ৰাজত্ব চলিছিল ধুৰন্ধৰ বুবুৰ কি কৰা নাছিল বুবুৱে ৰাজনৈতিক হত্যাকাণ্ডৰ পৰা চুৰি ডকাইতিলৈ সকলো ধৰণৰ অপৰাধৰ সৈতে জড়িত আছিল বুবুৰ নাম 2000 চনত প্ৰথমটো অপৰাধ আমগুৰিৰ ডক্টৰ ছৈয়দ আতিকুল হকৰ ঘৰত চুৰি কাৰ্য বুবুৱে লুটিছিল নগদ ধনৰ লগতে ভোজন পৰিমাণৰ অলংকাৰ 2001ত প্ৰথমবাৰ আৰক্ষীৰ জালত পৰিছিল বুবু পিষ্টল মেগজিন আৰু সক্ৰিয় গুলিৰ সৈতে আমগুৰি ৰেল ষ্টেচনত গ্ৰেপ্তাৰ হোৱাৰ পৰাই আৰম্ভ হৈছিল জেলত ওলোৱা সোমোৱাৰ খেল 2006ত যোৰহাটৰ চিকিৎসক মৃদুল বৰুৱাক শীতল মস্তিষ্কৰে হত্যা কৰা বুবুৱে 2008ৰ আগষ্টত সংঘটিত কৰিছিল প্ৰথমটো ৰাজনৈতিক হত্যাকাণ্ড বুবুৰ নৃশংসতাৰ বলি হৈছিল আমগুৰিৰ কংগ্ৰেছ নেতা হেমন্ত বৰুৱা হেমন্ত বৰুৱা হত্যাকাণ্ডৰ পাছতেই প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি চৰ্চিত হৈছিল বুবু কোঁৱৰৰ নাম আমগুৰি সমষ্টিত তেওঁ যি উত্থান ৰাজনৈতিক কথা যি উত্থান হৈছিলে সেই উত্থান দেখি মানুহে সহ্য কৰিব পৰা নাছিলে আৰু ভাবিছিলে ভৱিষ্যতে আমগুৰি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু সেইকাৰণে সেই ৰাজনৈতিক কথাখন নিষ্কণ্টক কৰিবৰ বাবে মোৰ স্বামীক হত্যা কৰা হৈছিল আচলতে বুবু কোঁৱৰ আছিলে পইচা লৈ কাম কৰা মানুহ যি বুবুৱে 43 বছৰ বয়সত সংঘটিত কৰিলে 42টা হত্যাকাণ্ড 2012ত বুবুৰ চিকাৰ হৈছিল যোৰহাটৰ ব্যৱসায়ী কৈলাশ আগৰৱালা নিনৰীয়া 2014ত সুপাৰী কিলাৰ বুবুৰ চিকাৰ হৈছিল যোৰহাটৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন গগৈ 2008 চনত বোমা প্ৰস্তুত কৰি থাকোঁতে হোৱা বিস্ফোৰণত বুবুৱে হেৰুৱাইছিল সোঁহাতৰ 3টা আঙুলি 2019ৰ জুলাইত গুৱাহাটীৰ ডাউনটাউনত বাইক চুৰি কৰিবলৈ গৈ হাতেলোতে দিছপুৰ আৰক্ষীৰ জালত পৰিছিল কুখ্যাত অপৰাধীটো আনকি চলিত বছৰৰে 14 মাৰ্চত ব্ৰাউন চুগাৰসহ যোৰহাট আৰক্ষীৰ জালত পৰিছিল বুবু আনবাৰৰ দৰে এইবাৰো দুমাহৰ পাছতেই 27 মে'ত জামিনত মুকলি হৈ আহিছিল বুবু শেষবাৰৰ বাবে জামিনত ওলাই অহাৰ 28 দিনৰ পাছত শিৱসাগৰ আৰক্ষীৰ গুলীত নিহত হ'ল কুখ্যাত অপৰাধী বুবু কোঁৱৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ বৰাগাঁৱত ফুটিল গেমনৰ পাইপ বুৰিল ৰাজপথ পাইপ ফুটি তীব্ৰ গতিৰে ওলাই অহা পানীয়ে বুৰাই পেলালে বৰাগাঁৱৰ বৃহত্তৰ অঞ্চল হুৰাহুৰে ওলোৱা পানী দেখি আতংকিত হৈ পৰিল স্থানীয় লোক কেৱল এঠাইত নহয় কেইবাঠাইতো ফুটিল বৰাগাঁৱৰ কাষেৰে পাৰ কৰি নিয়া গেমনৰ পানীৰ পাইপ কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ এয়া বৰাগাঁৱৰ দৃশ্য য'ত গেমনৰ পাইপ ফুটিল আৰু তাৰ পাছতে ৰাজপথ বুৰি পৰিল পাইপ ফুটি তীব্ৰ গতিৰে ওলাই অহা পানীয়ে বুৰাই পেলালে বৰাগাঁৱৰ বৃহত্তৰ অঞ্চল হুৰাহুৰে ওলোৱা পানী দেখি আতংকিত হৈ পৰিল স্থানীয় ৰাইজ কেৱল এঠাইতে নহয় কেইবাঠাইতো ফুটিল বৰাগাঁৱৰ কাষেৰে পাৰ কৰি নিয়া গেমনৰ পানীৰ পাইপ লভলীনা বৰগোহাঁইৰ পাছত কোন হিমাই পাবনে অলিম্পিকৰ টিকট 2 এদিনৰ ভিতৰতে ওলাব নিশ্চিত খবৰ ব্যক্তিগত শাখাত নহলেও দলীয় শাখাত টকিঅ'ৰ ট্ৰেকত দৌৰিব বুলি আশা পালি আছে হিমাৰ শুভাকাংক্ষীয়ে আৰু 28 দিন পিছত জাপানৰ ৰাজধানী চহৰ টকিঅ'ত আৰম্ভ হ'ব অলিম্পিক গেমছ অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ অপেক্ষাত আছে অসমৰ তাৰকা এথলীট হিমা দাস হিমাৰ সন্মুখত আছে 25 জুনৰ পৰা পঞ্জাৱত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাজ্যিক এথলেটিক্স ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সফল হ'ব পাৰিলে হিমাই যোগ্যতা অৰ্জন কৰিব টকিঅ' অলিম্পিকলৈ হিমা দাসৰ সন্মুখত অলিম্পিকৰ এইটো হ'ব অন্তিমটো সুযোগ ৰাষ্ট্ৰীয় এথলেটিক্সত মহিলাৰ 200 মিটাৰ আৰু মহিলাৰ 4x100 মিটাৰত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা চলাব হিমা দাসে এই কথা নিউজ 18ক জনালে হিমাৰ প্ৰশিক্ষক নিপন দাসে আর অলিম্পিক খেলার সপোন
বাস্তৱিকতে হোৱাৰ পথত একচুৱেলি আমি যদি ভাবোঁ যে অলিম্পিক খেলৰ যিটো কোৱালিফাইং মাৰ্কছ থাকে সেইটো আৰু এইবাৰ যিটো ক'ভিডৰ কাৰণে যিটো পেণ্ডামিকৰ কাৰণে অলিম্পিকৰ যিটো পৰিস্থিতি হৈছে তাৰ কাৰণে কিন্তু ৰেংকিঙতো লৈ যায় কাৰণ হিমা কিন্তু এতিয়া টাইমিঙত কোৱালিফাইং টাইমিঙত 0.08 ছেকেণ্ডত মানে ৰখি গৈছে মানে বেছি হৈছে গতিকে 22.80 যদি মাৰে তেতিয়াহ'লে কিন্তু কোৱালিফাইড হ'ব এইটো 100%। কিন্তু এটা আৰু চৰ্ত আছে যে কোৱালিফাইং হোৱাৰ কাৰণে ৰেংকিঙতো কিন্তু লয় মানে ৱৰ্ল্ডৰ ৰেংকিঙত এতিয়া কিন্তু 40 পৰা 50 ভিতৰত আছে যদি সেইটো হয় সঁচাকৈ তেতিয়াহ'লে কিন্তু হিমাৰ সপোন বাস্তৱায়িত হ'ব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস বুধবাৰে বিশ্ববাসীয়ে পালন কৰিলে এই আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। অসম অলিম্পিক সন্থায়ো কোভিড প্ৰটকল অনুযায়ী পালন কৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। অসম অলিম্পিকে আয়োজন কৰা ক্ৰীড়াভিত্তিক ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰায় 300 প্ৰতিযোগীয়ে অংশ লয়। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তদন্তৰ সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা দুৰ্ধৰ্ষ গো মাফিয়া মুজাম্মুল হকৰ। আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে ভৰিত গুলিয়াই আৰক্ষীয়ে পুনৰ কৰায়ত্ব কৰে গো মাফিয়াটোক। সম্প্ৰতি হাউলি আৰক্ষীয়ে জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা গো মাফিয়াৰ। ভৰিত গুলিয়াই গো মাফিয়াক কৰায়ত্ব আৰক্ষীৰ। আৰক্ষী জিম্মাত দুৰ্ধৰ্ষ গো মাফিয়া মুজাম্মিল হক। ৰাজ্যত অব্যাহত আছে গো মাফিয়াৰ দপদপনি। এইবাৰ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলালে দুৰ্ধৰ্ষ গো মাফিয়া মুজাম্মিল হকে। বৰপেটা আৰক্ষীৰ অনুসন্ধানৰ সময়তে কলগাছিয়াত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰে দুৰ্ধৰ্ষ গো মাফিয়াটোক। গুলিবিদ্ধ মুজাম্মিলক নিশাই বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায় আৰক্ষীয়ে। বাংলাদেশলৈ গৰু সৰবৰাহ চিণ্ডিকেট চক্ৰৰ অন্যতম খলনায়ক এইটো মুজাম্মিল। বৰপেটা ৰোডৰ এই গো মাফিয়াটোৱে দীৰ্ঘদিন ধৰি চলাই আহিছিল গৰু চিণ্ডিকেট। এমাহ পূৰ্বে গ্ৰেপ্তাৰ কৰা গো মাফিয়া খাইৰুল ইছলামৰ গ্ৰেপ্তাৰৰ পিছতে পশ্চিমবংগত আত্মগোপন কৰি আছিল মুজাম্মিলে। কিন্তু মঙলবাৰে সন্ধিয়া বৰপেটা আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰিছিল এইটো দুৰ্ধৰ্ষ গো মাফিয়াই। তাৰ পিছতে মুজাম্মিলক 10 দিনৰ জিম্মাত লৈ হাউলি আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত। আৰু সেই সময়তে দুৰ্ধৰ্ষ গো মাফিয়াটোৱে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা চলোৱাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰক্ষী থানাৰ চৌহদত এদল কিশোৰীৰ লগতে আছে যুৱতী মহিলাসহ এটা দল। থানাৰ বাহিৰত ৰখাই থোৱা আছে দুখন দুমহলীয়া বাছ। কিন্তু কিয় থানা চৌহদত এইসকল কিশোৰী, যুৱতী আৰু মহিলা? আৰক্ষী থানাৰ চৌহদত এদল কিশোৰীৰ লগতে আছে যুৱতী মহিলাসহ এটা দল। থানাৰ বাহিৰত ৰখাই থোৱা আছে এখন দুমহলীয়া বাছ। কিন্তু কিয় থানা চৌহদত এইসকল কিশোৰী, যুৱতী আৰু মহিলা? बोल रहे हैं कि हमारे साथ बच्चे जा रहे हैं, लेकिन मुझे ये बोला नहीं गया है कि काम करने के लिए बच्चे जा रहे हैं। अगर पहले बता देते काम करने के लिए जा रहे हैं, लिस्ट दिया है, काम करने के लिए जा रहे हैं, पहले बता देता सर तो मैं वहीं उतार देता। ভাৰত ভূটান সীমান্তৰ কুমাৰিকাটা আৰক্ষী থানা চৌহদত ৰখা হৈছে এইসকল কিশোৰী। সংস্থাপনৰ প্ৰলোভনেৰে তেওঁলোকক নিয়া হৈছিল গুজৰাটলৈ। আৰক্ষীৰ জালত পৰিছে 5টা মানৱ সৰবৰাহকাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুজৰাটৰ বাছ চালকজনকো। ड्राइवर भी मैं ही हूँ सर। आप ही मालिक हो गाड़ी का? हाँ। आप ही ड्राइवर हो? हाँ सर। तो ले जाने वाला कौन है? ले जाने वाला हम है सर। এই ঘটনাই স্পষ্ট কৰে বাক্সাৰ ভাৰত ভূটান সীমান্তত এতিয়াও অব্যাহত আছে মানৱ দেহ সৰবৰাহকাৰী এজেণ্ট। কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ লোকক অৱগত নকৰাকৈ কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনেৰে ফুচুলাই গুজৰাটলৈ চালান দিয়াৰ চেষ্টা কৰিছিল 5 মানৱ সৰবৰাহকাৰী। পুৱতি নিশা কুমাৰিকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলৱজ্যোতি নাথৰ নেতৃত্বত ভাৰত ভূটান সীমান্তৰ পৰা GJ14V7111 নম্বৰৰ দুমহলীয়া বাছখন জব্দ কৰাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। গুজৰাটৰ ৰামেশ্বৰী নামৰ মাছৰ ফেক্টৰীত এইসকল মহিলা, যুৱতী আৰু কিশোৰীক কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনেৰে নিব বিচাৰিছিল মানৱ সৰবৰাহকাৰী দলটোৱে। আমি এখন বাছ গাড়ী জব্দ কৰোঁ আৰু বাছখনত আমি দেখা পাওঁ যে টোটেল 38 নাম্বাৰ অফ পেছেঞ্জাৰ্ছ, তাৰে ভিতৰত 7 মাইনৰ গাৰ্লছ অলছ'। তেওঁলোকক মানৱ সৰবৰাহকাৰী দল এটাই এইখিনি আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আহিছে
মানৱ সৰবৰাহকাৰী দল এটাই তেওঁলোকক আমাৰ তামোলপুৰৰ বিস্তৃত এলেকাৰ পৰা দৰংগা মেলা, কুমাৰীকেটা, নাগবিজুলি ইত্যাদি বিভিন্ন এলেকাৰ পৰা তেওঁলোকক প্ৰলোভনেৰে গুজৰাটৰ বৰাবাল বুলি এটা জেগা ঠাই আছে, সেই ঠাইডোখৰত মাছ ফেক্টৰী এটা, ফিছ ফেক্টৰী এটা তেওঁলোকক মানে কাম কৰিবৰ কাৰণে এই গোটেই দলটোক লৈ গৈ আছিলে। আৰু এই ক্ষেত্ৰত মানে বহুত এটা চক্ৰ জড়িত হৈ আছে, বিভিন্ন দালাল কিছুমান তেওঁলোকে নিয়োজিত কৰিছিলে। উদ্ধাৰ কৰা 7গৰাকী শিশুক ৱৰ্ল্ড ভিজন ইণ্ডিয়া নামৰ সংস্থাৰ সহযোগত বাক্সা জিলা শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট।